আসসালামু আলাইকুম। মই ডক্টৰ বাহাৰুল ইছলাম, BMS CMECD। আজি মই আপোনালোকৰ ওচৰত এটা টপিক লৈ আলোচনা কৰিবলৈ আহিছোঁ। পুৰুষৰ লিংগজনিত বেমাৰৰ বিষয়ে এটা টপিক লৈ আপোনালোকক আলোচনা কৰিম। এইটো হ'ল ইৰেকটাইল ডিছফাংচন। ইৰেকটাইল ডিছফাংচনটো হ'ল কি, যে যেতিয়া এজন পুৰুষ পাৰফৰ্মেন্স কৰাৰ কাৰণে গ'লে তাৰ পেনিছটো বা তাৰ লিংগটো যেতিয়া মানে নৰম হৈ থাকে, শক্ত নহয়, মানে কোনো আগ্ৰহ মানে যৌন সংগম কৰিবলৈ কোনো আগ্ৰহ নহয়, তেতিয়া এইটো প্ৰব্লেমক বা মানে পেনিছটো মানে টান নহয়, সেই প্ৰব্লেমটোক কি হয় ইৰেকটাইল ডিছফাংচন বুলি কোৱা হয়। তো ইৰেকটাইল ডিছফাংচনৰ যিটো হয় বা ইৰেকটাইল কৰাৰ কাৰণে সেক্সুৱেল পাৰফৰ্মেন্স কৰাৰ কাৰণে কিছুমান অৰ্গানে আমাৰ পেনিছক মানে সহায় কৰে। এই মানে অৰ্গানবিলাক হ'ল বা ডিষ্টাৰ্ব হ'লে তেতিয়াহ'লে কি হয়, আমাৰ ইৰেকটাইল ডিছফাংচন হয়। এই অৰ্গানবিলাক হ'ল যেনেকুৱা প্ৰষ্টেট, ব্লাডাৰ, তাৰপিছত পেনিছ, ইউৰেথ্ৰা, তাৰপিছত স্ক্ৰটাম, টেষ্টিছ, ডাইডাইনিছ, এইবিলাক অৰ্গানৰ যদি ব্যতিক্ৰম হৈ থাকে তেতিয়াহ'লে আমাৰ ইৰেকটাইল ডিছফাংচন হৈ থাকে। আৰু ইৰেকটাইল ডিছফাংচনৰ মেইন কজেছ বা মেইন প্ৰব্লেমবিলাক কি কাৰণে হয়, সেই কাৰণবিলাক হ'ল যেনেকুৱা প্ৰষ্টেট প্ৰব্লেম হ'লে ইৰেকটাইল মানে ডিছফাংচন হৈ থাকে। তাৰপিছত টাইপ 2 ডায়েবেটিছ হ'লে ইৰেকটাইল ডিছফাংচন হৈ থাকে। আপোনাৰ হাইপাৰ টেনশ্যন হ'লেও ইৰেকটাইল ডিছফাংচন হৈ থাকে। হাই লেভেল কলেষ্ট্ৰল হ'লে ইৰেকটাইল ডিছফাংচন হৈ থাকে। আপোনালোকে যদি হাৰ্ট চাৰ্জাৰী কৰি থাকে তেতিয়াহ'লেও কি হয়, ইৰেকটাইল ডিছফাংচন হৈ থাকে। আপোনালোকৰ যেনেকুৱা ক্ৰনিক শ্লিপ ডিছঅৰ্ডাৰ্ছ, যেনেকুৱা মানে আপোনালোকে যেনেকুৱা এজন মানুহৰ মিনিমাম 7 ঘণ্টালৈকে টোপনি পাৰিব লাগে, তেতিয়া যদি এজন মানুহে 7 ঘণ্টা টোপনি নাপাৰি যদি সি 3 ঘণ্টালৈকে ৰেগুলাৰ আপোনালোকে মানে কণ্টিনিউ কৰি 3 ঘণ্টালৈকে টোপনি পাৰে, তেনেহ'লে তাৰ ইৰেকটাইল ডিছফাংচন হ'বই। তো গতিকে টোপনিটো আপোনালোকে ভাল কৰি পাৰিব লাগে। আৰু আজিকালি যুৱকৰ যিটো সমাজৰ যুৱকৰ যিটো পৰিস্থিতি হ'ল, সেইটো তাৰ মানে কিহৰ কাৰণে হয়, ড্ৰাগছ, মেইন হ'ল ড্ৰাগছৰ কাৰণে ইৰেকটাইল আজিকালি যে মানে ইয়ং জেনাৰেশ্যনৰ যিটো প্ৰব্লেম হৈ গৈছে, ড্ৰাগছ খাই সিহঁতৰ ইৰেকটাইল ডিছফাংচন হৈ গৈছে। গতিকে ড্ৰাগছৰ পৰা হাত সাৰিবলৈ আৰু কিছুমান ড্ৰাগছ আছে যেনে হাইপাৰ টেনশ্যন, ডায়েবেটিছ, এইবিলাক খালেও কি হয়, আমাৰ ইৰেকটাইল ডিছফাংচন হয়। নিউৰলজিকেল প্ৰব্লেমৰ কাৰণে দেৰি হয়, যেনেকুৱা ব্ৰেইন, আমাৰ ইৰেকটাইল মানে সেক্সুৱেল পাৰফৰ্মেন্স কৰাৰ কাৰণে আমাৰ ব্ৰেইনৰ মেইন উদ্যোগটো হ'ল আমাৰ ব্ৰেইনটো। যে ব্ৰেইনৰ পৰা যদি আমি সিগনেল পাওঁ, সেইটো যদি আমাৰ সিগনেলটো যদি আমাৰ পেনিছলৈকে নাহে, নাৰ্ভৰ যদি কোনো ডিষ্টাৰ্ব হৈ যায়, তেতিয়াহ'লে কি হ'ব, ইৰেকটাইল ডিছফাংচন এইটো হয়। গতিকে নাৰ্ভৰ কাৰণে নিউৰলজিকেল প্ৰব্লেমৰ কাৰণে আমাৰ ইৰেকটাইল ডিছফাংচন হৈ থাকে। তাৰপিছত আপোনাৰ ইনফ্লেমেশ্যন, যদি পেনিছৰ যদি ইনফ্লেমেশ্যন হৈ থাকে, কোনো যদি পেনিছৰ কোনো জাগাত কোনো প্ৰব্লেম হৈ থাকে, ইনফ্লেমেশ্যন হৈ থাকে, তেতিয়াহ'লে আমাৰ ইৰেকটাইল ডিছফাংচন হয়। ডিপ্ৰেশ্যন, ষ্ট্ৰেছ, মানে চাপ, ষ্ট্ৰেছ, মানে ভয় ভীতি ভাৱ যদি আপোনালোকৰ কণ্ট্ৰল হৈ থাকে, তেতিয়াহ'লে আপোনালোকৰ ইৰেকটাইল ডিছফাংচন হৈ থাকে। তাৰপিছত আপোনাৰ এলকহল, আপোনালোকৰ স্মকিং, এইবিলাক কৰিলেও আপোনালোকে কি কয়, ইৰেকটাইল ডিছফাংচন হ'ব পাৰে। গতিকে বন্ধুসকল, এইবিলাক বস্তুৰ পৰা আপোনালোকে হাত সাৰি থাকিব লাগিব। যদি আপোনালোকে এইবিলাকৰ পৰা হাত সাৰিব পাৰে, তেনেহ'লে আপোনালোকে ইৰেকটাইল ডিছফাংচনৰ যৌন প্ৰব্লেমৰ কোনো প্ৰব্লেম নাহে। তো আপোনালোকে এইবিলাকৰ পৰা হাত সাৰি থাকিব। আৰু আশা কৰোঁ আপোনালোকে মোৰ এইবিলাক কথাবিলাক বুজি গৈছে। বুজি পাই আপোনালোকে যদি কৰিব পাৰে, আপোনালোকে মেইনটেইন কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ স্বাস্থ্যৰ কাৰণে ভাল। গতিকে মই ডক্টৰ বাহাৰুল ইছলাম, BMS CMECD। যদি মই সেক্সুৱেল প্ৰব্লেমৰ কাৰণে পেচেণ্ট চাওঁ, 100% গেৰাণ্টিৰ সৈতে চিকিৎসা কৰোঁ আমি। যদি আপোনালোকৰ কাৰো এনেকুৱা প্ৰব্লেম হৈ থাকে, আপোনালোকৰ লাষ্ট চৰম কৰাকৈ আজিকালি কি হৈছে, এইবিলাক বস্তু লৈ আলোচনা কৰিবলৈ টান পায়।
ভিতরে ভিতরে সিহঁতৰ ডিপ্ৰেশ্যন হৈ যায়, এইবিলাক মানে প্ৰব্লেম হোৱাৰ কাৰণে, ইৰেকটাইল ডিছফাংচন হোৱাৰ কাৰণে, ছেক্সুৱেল প্ৰব্লেম হোৱাৰ কাৰণে। গতিকে যদি এনেকুৱা যদি প্ৰব্লেম আপোনালোকৰ হৈ থাকে, মোৰ লগত লগ ধৰক, 100% গেৰাণ্টি হওক আমি আপোনাৰ চিকিৎসা কৰিম। আহক, মই ফাৰ্ষ্ট টাইম ধৰিতে আপোনাৰ চেম্বাৰ খুলিছোঁ, তো এনে চিষ্টেমত। তো আপোনালোকৰ আশা কৰি মোৰ লগত লগ ধৰিব। আৰু এইখিনি কৈ মোৰ যিটো টপিকছ আছিলে, আপোনালোকে সেইটো মানি ল'ব, মানি পেলাই যদি আপোনালোকে উপকাৰ পায় মোৰ কাৰণে দোৱা কৰিব। থেংক ইউ।